দেৰিকৈ অলপমান বেক চাইডে আহিলে কি প্ৰব্লেমটো কি হয় বানপানীৰ সমস্যা এই সমস্যা নিৰাময়ৰ কাৰণে শিলহাকৰ অৱস্থিত এই ধৰণৰ যিকেইটা ইনষ্টিটিউট বা বিভিন্ন ধৰণৰ অনুষ্ঠান আছিল এই অনুষ্ঠানখিনি পৰ্যায়ক্ৰমে আমি এটা এটাকৈ স্থানান্তৰ কৰি ভাঙি গৈ আছো। আজি IHM ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট এটা অত্যন্ত ডাঙৰ অনুষ্ঠান। আপোনালোকে দেখিছে যে প্ৰায় 15 বিঘা মাটিত এই অনুষ্ঠানটো আছিল। ভাৰত চৰকাৰৰ সংস্থা বা এটা অনুষ্ঠান যথেষ্ট লোকক শিক্ষা দীক্ষাও দি আছিল, কিন্তু আমাৰ ভৱিষ্যতৰ তাগিদা ভৱিষ্যতৰ গুৱাহাটীৰ বানপানী নোহোৱা কৰাৰ স্বাৰ্থত আমি এনেকুৱা অনুষ্ঠানো ইয়াৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। আৰু এই সিদ্ধান্ত মৰ্মে এতিয়া আমি অস্থায়ীভাৱে GS ৰোডত আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এটা ঠাই তেওঁলোকক দিছো। তেওঁলোকে তাতে ইনষ্টিটিউটখন শিফ্ট কৰিব আৰু তেওঁলোকৰ থকা হোষ্টেলৰ কাৰণে আমি আমাৰ যি গেমছ ভিলেজত আমাৰ GMDAৰ ফ্লেট আছিল সেইখিনি আমি তেওঁলোকক দিছো। এতিয়া টেম্পৰাৰী বা অস্থায়ীভাৱে তাত এই ইনষ্টিটিউটখন চলি থাকিব। আৰু সোণাপুৰত তেখেতসকলক আমি মাটিও এলটমেণ্ট দিছো। আৰু আমি চৰকাৰে তেওঁলোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব লাগিব সেইখিনি আমি চৰকাৰৰ পৰা বনাই দিয়াৰ কথাও কৈছো। কিন্তু যেহেতু গুৱাহাটীৰ বানপানীৰ স্বাৰ্থত অন্ততঃ কৃত্ৰিম বানপানী নোহোৱা কৰাৰ স্বাৰ্থত এই শিলহাকখন আমি বহল কৰিব লাগিব। 800 বিঘাতকৈ বেছি মাটি আমি ইয়াত খনন কৰাৰ পৰিকল্পনাত আছো।
আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে আজি ইয়াত আমি এই ধৰণৰ স্থানান্তৰণ আৰু এই বিল্ডিং ভঙা কামটো আৰম্ভ কৰিছোঁ। এই গোটেই ভৱনটো ভঙাৰ ক্ষেত্ৰত কিমান সময় আপোনালোকে ধাৰ্য কৰিছে যে কেতিয়াৰ ভিতৰত সম্পূৰ্ণ হ'ব? ভাঙিবলৈতো বহুত বেছি সময় নালাগিব, কাৰণ এতিয়া তেওঁলোকক শিফটিং কৰি থাকিব, আমি ভাঙি গৈ থাকিম। আজি আমাৰ এইটো যিটো আমাৰ মানে ক্লাছৰুমটো আজি ভাঙা আৰম্ভ কৰিছোঁ। এইফালে হোষ্টেল আছে, কোৱাৰ্টাৰ আছে, একাডেমিক হেৰি আছে। এই গোটেইখিনি পৰ্যায়ক্ৰমে 15 বিঘা মাটিত এই গোটেই অনুষ্ঠানটো, আৰু যথেষ্ট পৰিমাণৰ বিল্ডিং আপোনালোকে দেখিছে যে আটাইতকৈ ডাঙৰ অনুষ্ঠান এইটোৱে আছিল। আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ। মই ভাবোঁ যে 15 দিনমানৰ ভিতৰত তেওঁলোকৰ শিফটিঙৰ কামো চলি থাকিব, আমাৰ ডিমলিউশ্যনৰ কামো চলি থাকিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।